হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে দেখিছে নহয় এখন চাদৰ লৈছোঁ আৰু তলত এইখিনি হৈছে টুপি মানে দহি। আজি এটা নতুন ষ্টাইলত চাদৰ দহি বান্ধিলোঁ, ভাবিলোঁ ভিডিঅ' অলপ কৰি আপোনালোককো দেখাওঁ। এয়া দেখিছে নহয়, দেখিবলৈ খুবেই ধুনীয়া হৈছে আৰু খুবেই মৰম লগা হৈছে। সদায়নো আৰু কিমান একেটা ডিজাইনতে মণি লগা হওক বা চিম্পুল দহি হওক একেটা ডিজাইনতে মানে বান্ধি থাকিম ন, সেইটো কাৰণে আজি এটা নতুন ষ্টাইলৰ দহি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আৰু এয়া দেখিছে নহয়, দেখিবলৈ খুবেই ধুনীয়া হৈছে চাদৰখন। একেবাৰে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব কেনেকৈনো দহিটো পাতিছোঁ, তাকে আপোনালোকক অলপমান ভিডিঅ' কৰি দেখাওঁ বুলি ভাবিছোঁ। মই ইয়াতে দুটা কালাৰ লৈছোঁ। প্ৰথমতে ৰঙাখিনিৰে জাল বন্ধাৰ দৰে বান্ধি লৈছোঁ, তাৰ তলত দহি যেনেকৈ বান্ধে তেনেদৰে নৰ্মেলকৈ দহিখিনি বান্ধি দিছোঁ। মানে ৰঙা সূতাখিনি লগতে এটেচ কৰি বন্ধা হৈছে গোটেই দহিখিনি। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে নিশ্চয় গম পাব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাদৰখন ধুনীয়াকৈ পাৰি ল'লোঁ আৰু মই দহিখিনি প্ৰথম বান্ধিবৰ কাৰণে লৈছোঁ এংকৰ গুলি দিয়ে, যিটো নেকি আমি গাৰু কভাৰ বা ৰুমাল বা চিম্পুল চাদৰ মেখেলাবিলাক চিলাই কৰোঁ, তেনেকুৱা কালাৰৰ এংকৰ গুলি লৈছোঁ। চাদৰখনত যিহেতু তিনিটা কালাৰ আছিলে, সেইটো কাৰণে মই ৰঙা কালাৰ আৰু কমলা কালাৰটোৱে বান্ধি দিছোঁ দহি, আৰু ৰঙা কালাৰটোৱে ওপৰৰ ছাইডৰে জালৰ নিচিনাকৈ গুঠি দিছোঁ। বগাখিনি বান্ধিলেও ভাল লাগিব, কিন্তু মই ৰঙা আৰু কমলা কালাৰে বান্ধিব লৈছোঁ। আৰু এইফালে এংকৰ গুলিৰ পৰা সূতা উলিয়াই বেজীত ভৰাই ল'লোঁ। আৰু এতিয়া এইখিনি বৰ্ণালী পাটৰ সূতা, যিটো নেকি 30-40 টকীয়া নেচা হয়, আৰু তাৰে মই দহি বটা জোখত যিমানটো ডাঠকৈ বান্ধিম মানে সিমানটোকে অলপমান পৰিমাণ অনুযায়ী উলিয়াই লৈছোঁ। উলিয়াই আৰু এটা গাঁঠি দি দিছোঁ। নহ'লে যিসকলে দহি বান্ধে জানেই নহয়, সূতাবিলাক খুবেই পিছল হয় আৰু খুব জোৰত লাগি যায়, আৰু এবাৰ আউল লাগিলে বুলিলে আৰু বান্ধিব পৰা নহয়। আৰু সেইটো কাৰণে মাজত এটা গাঁঠি দি দিছোঁ দহি বান্ধা সূতাখিনি উলিয়াই। আৰু এইফালে বেজীত মই এংকৰ গুলিৰ সূতা ভৰাই ল'লোঁ। ভৰাই লৈ এতিয়া দহি বন্ধা আৰম্ভ কৰি দিছোঁ। প্ৰথমতে এংকৰ গুলি সূতাখিনিৰে গোটেই চাদৰখন এইমূৰৰ পৰা সিমূৰলৈ যিমানটো দীঘলকৈ আপোনালোকে বান্ধিব খোজে সিমানটো জোখত ৰাখি কেঁচিৰে কাটি দিলে হ'ল। মই কিমানটো জোখত ৰাখিম এইটো দেখিছে নহয়, ইমানটো জোখত ৰাখিম, সেইটো কাৰণে ইমানটো জোখতে প্ৰথমতে সূতাডাল ইপাৰৰ পৰা সিপাৰ কৰি লৈছোঁ চাদৰখনত, কৰি পিনি জোখ অনুযায়ী কাটি দিছোঁ। এয়া দেখিছে নহয়, বেজীৰে মই চাদৰখনৰ দহি বন্ধা অংশখিনিৰ মানে এইমূৰৰ পৰা সিমূৰলৈ সূতাডাল সৰকাই লৈছোঁ। আৰু সৰকাই লৈ আঙুলি এটাত জোখত ৰাখি গৈছোঁ। কিমান আৰু এডাল এডালকৈ কাটি থাকিম, সেইটো কাৰণে আঙুলি এটাত জোখত সূতাখিনি ৰাখি লৈছোঁ। আৰু ৰাখি লৈ পিনি এতিয়া কেঁচিৰে কাটি দিছোঁ। এনেকৈ কাটি দিলে জল্দি হৈ যায়, আৰু দেখিলে ইমানটো জোখত মই ৰাখিম, সেইটো কাৰণে সিমানটো জোখতে মই কাটি দিছোঁ। ইয়াতকৈ আপোনালোকে দীঘলকৈও ল'ব পাৰে বা চুটিকৈও ল'ব পাৰে। মই বেছি দীঘলকৈও লোৱা নাই, চুটিকৈও লোৱা নাই, এটা নিৰ্দিষ্ট জোখত লৈছোঁ। আৰু গোটেই চাদৰখন এতিয়া এনেদৰে বেজীৰে সূতাখিনি সুমিয়াই ইমূৰৰ পৰা সিমূৰ কৰি পাৰ কৰি ল'ব লাগিব। ভিডিঅ'টো কাটি কাটি নাচাব দেই, কাৰণ কাটি চালে বুজি নাপাব কেনেকৈনো বান্ধিলোঁ দহিখিনি। আৰু এতিয়া এইমূৰৰ পৰা গোটেই চাদৰখন সিমূৰলৈকে মই এনেদৰে বেজীটোৰে সূতাৰডাল এপাৰৰ পৰা ইপাৰ কৰি ল'ম। আৰু গোটেইখিনি কৰি লোৱা হৈ গ'ল, লাষ্টত দুটা আছে। গোটেইখিনি দেখাবলৈ হ'লে ভিডিঅ'টো খুবেই দীঘল হৈ যাব, এনেও যথেষ্টখিনি দীঘল হৈছে, সেইটো কাৰণে প্ৰথম কেইডালমান সূতা ভৰোৱা দেখুৱালোঁ আৰু লাষ্টৰ দুডাল দেখাই দিছোঁ। ফাইনেলি মোৰ এফালে ৰঙা সূতাখিনি চাদৰখনৰ এমূৰৰ পৰা সিমূৰ কৰি লোৱা হৈ গ'ল জোখত। এডাল দুডাল চুটি দীঘল হৈছে, একো নাই, লাষ্টত গাঁঠি দিওঁতে মিলি যাব। আৰু এতিয়া এই দুডাল সূতা অলপমান আঙুলিৰ মাজত লৈ পিনি এনেদৰে ভিডিঅ'ত যেনেদৰে দেখাইছোঁ তেনেদৰে পকাই দিম। পকাই লৈ দুটা গাঁঠি দি দিম। এয়া দেখা পাইছে নহয় ভিডিঅ'ত, প্ৰথমতে সূতাকেইডাল পকাই ল'লোঁ দুফালে দুডাল কৰি, তাৰপিছত দুটা গাঁঠি দি দিছোঁ। গাঁঠি নিদিলে হলকি আহিব, সেইটো কাৰণে এনেদৰে ভিডিঅ'ত দেখুৱাৰ দৰে গাঁঠি দি লৈছোঁ। সকলোৱেতো আমি নৰ্মেল দহিবিলাক বাতিয়ে থাকোঁ ন, আৰু সেইটো একেবাৰে কমন হৈ গ'ল, সেইটো কাৰণে ভাবিছোঁ অলপমান বেলেগ এটা ডিজাইনত দহি বান্ধো আৰু আপোনালোককো ভিডিঅ' কৰি দেখাওঁ। সেইটো কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি কাটি কাটি চাই গোটেই ভিডিঅ'টো মইনো কেনেকৈ বনালোঁ বা মাজতে অলপমান নেদেখিলে তেতিয়া গম নাপাব ন, সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব দেই। গোটেই সূতাখিনি মই তেনেদৰে আঙুলিৰ মাজত ৰখাই লৈ পাক দি লৈছোঁ, ইমূৰৰ পৰা এডাল আনি সিমূৰৰ পৰা এডাল আনি, তাৰপিছত দুটা গাঁঠি দি দিছোঁ। এয়া গাঁঠিকেইটা দেখিছে নহয়, ওচৰৰ পৰা অলপমান আপোনালোকক দেখাই দিছোঁ। আপোনালোকে এংকৰ গুলি নল'লেও ইভাগে যিটো নেকি চিলাই কৰা গুলি, সেইটো গুলিও ল'ব পাৰে, নিজৰ কথা যেনেকুৱা সূতা লয়। মোৰ ওচৰত এংকৰ গুলি আছিল ডাঠ, সেইটো কাৰণে মই এংকৰ গুলিয়ে ল'লোঁ। আৰু চাদৰখনৰ এইমূৰৰ পৰা সিমূৰলৈ গোটেই সূতাকেইডালে পাক দি পিনি দুটা দুটাকৈ গাঁঠি দি ল'লোঁ। এয়া দেখিছে নহয়, একেবাৰে ওচৰৰ পৰা মই অলপ দেখাই দিছোঁ গাঁঠিকেইটা। এনেদৰে গোটেই চাদৰখন পাক দি
গাঁঠি দি লোৱা হৈ গ'ল আৰু এতিয়া আমি জালৰ নিচিনাকৈ গাঁঠি ল'ম সূতা দুডাল পাক দি একেবাৰে চাদৰখনৰ মাথাত যি গাঁঠি দিছিলোঁ গাঁঠি দিয়া সেই গাঁঠিৰ এফালৰ পৰা এডাল সূতা আনিব লাগিব আৰু ইফালৰ পৰা এডাল আনিব লাগিব মানে সোঁহাতৰ ফালৰ পৰা এডাল সূতা আনিব লাগিব আৰু বাঁহাতৰ ফালৰ পৰা এডাল সূতা আনিব লাগিব আনি লৈ দুটা গাঁঠি এনেকৈ দি যাব লাগিব ভিডিঅ'ত দেখা পাইছে নিশ্চয় এইটো গাঁঠিৰ পৰা এটা সূতা লৈছোঁ আৰু ইটো গাঁঠিৰ পৰা এটা সূতা লৈছোঁ আৰু সূতা লৈ এনেদৰে দুইডালে আকৌ দুটা গাঁঠি দি মানে পাহাৰ টাইপত জোঙা কৰি দিছোঁ এয়া দেখা পাইছে নহয় ভিডিঅ'টো চাইছে যি নিশ্চয় গম পাব গোটেইখিনি আমি এনেদৰে বান্ধি যাম গোটেই মানে চাদৰখনৰ যিখিনি দহি বান্ধিবলৈ সূতা ৰঙা সূতা লৈছিলোঁ গোটেই ৰঙা সূতাখিনি আমি এনেদৰে পাহাৰ ডিজাইনত গাঁঠি দি যাম আপোনালোকে ইয়াতকৈ ডাঙৰ কৰোঁ বুলিলেও পাৰে আৰু সৰু কৰোঁ বুলিলেও পাৰে মই এটা জোখৰ ৰাখিছোঁ সেইটো ফালৰ পৰা এডাল আনিলোঁ ইটোৰ ফালৰ পৰা এডাল আনিলোঁ আৰু আনি তেনেদৰে গাঁঠি এটা এটা দি দিছোঁ এয়া দেখা পাইছে নিশ্চয় আৰু যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি এটা শ্বেয়াৰ কৰি দিব গোটেই চাদৰখন এতিয়া এনেদৰে পাহাৰ ডিজাইনত কৰি গাঁঠি দি ল'ম ইমূৰৰ পৰা সিমূৰলৈ এয়া মোৰ পাহাৰ ডিজাইনত গাঁঠি দি লোৱা হৈয়ে গ'ল দেখা পাইছে অলপমান লাহে লাহে কৰি দেখাই দিছোঁ আপোনালোকে যাতে বুজি পায় আৰু প্ৰথমতে আমি বেজিৰে এংকৰ গুলিৰ সূতাটো ইমূৰৰ পৰা সিমূৰ কৰি ল'লোঁ আৰু মাথাত দুটা গাঁঠি দি দিলোঁ গাঁঠি দিয়া পাছত সোঁহাতৰ ফালৰ পৰা এডাল ৰঙা সূতা আনিলোঁ আৰু বাঁহাতৰ ফালৰ পৰা এডাল ৰঙা সূতা আনিলোঁ আনি পিনি আকৌ এটা পাহাৰ ডিজাইনত এয়া ভিডিঅ'ত দেখুৱাৰ দৰে তেনেকৈ গাঁঠি দি দিছোঁ খুবেই সহজ হয় প্ৰথম এবাৰ দুবাৰ বান্ধোতে টান লাগিব কিন্তু বান্ধোতে অভ্যাস হৈ যায় আৰু দেখিবলৈ খুবেই মৰম লগা হয় এনেকৈ দহিখিনি বান্ধিলে লাষ্টৰ যিডাল সূতা নেকি সেইডাল সূতা এফালৰ পৰা এডাল নি পিনি এনেদৰে ভিডিঅ'ত যিদৰে দেখাইছোঁ তেনেকৈ বান্ধি দিলে হৈ যায় ফাইনেলি মোৰ পাহাৰ ডিজাইনত কৰি লোৱা হৈ গ'ল দহি বন্ধা প্ৰথম সূতাখিনি এতিয়া আকৌ আমি আৰু এটা গাঁঠি দিব লাগিব যিটো ভিডিঅ'ত এয়া দেখিছে নহয় জোঙা কৰি দিছোঁ যে একেবাৰে জোঙা কৰি দিয়া নিচিনাকৈ সেই একেদৰে ইমূৰৰ পৰা এডাল আনি সিমূৰৰ পৰা এডাল সূতা আনি পিনি এনেকৈ ধুনীয়াকৈ লাহেকৈ দুটা গাঁঠি দি দিলে হৈয়ে যায় এয়া দেখা পাইছে মোৰ এটা দি লোৱা হৈ গ'ল আৰু এই লাষ্টৰ সূতাডাল যে এই লাষ্টৰ সূতাডাল ইমূৰে থকা সূতাডালৰ লগত এনেদৰে দুটা কৰি গাঁঠি দি দিব সেয়া এতিয়া আকৌ একেদৰে মানে এয়া ভিডিঅ'ত যে দেখাইছোঁ তেনেকৈয়ে ইমূৰৰ পৰা এডাল আনি সিমূৰৰ পৰা এডাল আনি গোটেই চাদৰখন ইটো মূৰৰ পৰা সিটো মূৰলৈ এনেকৈ গাঁঠি দি ল'ম দুটা গাঁঠি দি ল'ম তাৰপিছতহে আমি দহিখিনি বান্ধি যাম আশা কৰোঁ এই ভিডিঅ'টো চাই সকলোৱে নতুন ডিজাইনৰ দহি বান্ধিবলৈ শিকিব পাৰিব আৰু একেটা ষ্টাইলত বান্ধি সকলোৰে আমনিও লাগে ন সেইটো কাৰণে নতুন এটা ডিজাইন দেখিলে সকলোৱে ভালো পাব আৰু এতিয়া গোটেইখিনি গাঁঠি দিওঁতে আমি পাক দি লৈছিলোঁ যে এইটো গাঁঠি দিওঁতেও দুটা আঙুলিৰ মাজত সূতা দুডাল ৰখাই এটা এটা পাক দি ল'ব লাগিব নহ'লে সূতা দুডাল আছে নহয় দুইডাল ফাট খাই যাব দেখিব বেয়া হ'ব আৰু এতিয়া এনেদৰে পাক দিয়া দেখিছে এটা মানে জাল যিখন থাকে তেনেকুৱা ষ্টাইলৰ হয় দেখিবলৈ আৰু এতিয়া গোটেইখিনি মই এনেদৰে ইমূৰৰ পৰা সিমূৰলৈ ধুনীয়াকৈ বান্ধি ল'ম সূতাখিনি গোটেইখিনি সূতা গাঁঠি দিয়া দেখাবলৈ হ'লে ভিডিঅ'টো কমেও 1 ঘণ্টা 1.5 ঘণ্টা হৈ যাব সেইটো কাৰণে মাজতে অলপ অলপ কাটি দিছোঁ আৰু অলপ স্পীড কৰি দিছোঁ আৰু এয়া দেখিছে নহয় গোটেই চাদৰখন মোৰ তেনেদৰে জাল ষ্টাইলত বান্ধি লোৱা হৈ গ'ল সূতাখিনি আৰু এতিয়া আমি দহি সূতা বান্ধিব পৰা হৈ গ'ল আৰু ভিডিঅ'টো খুবেই দীঘল হৈছে আৰু ইয়াতকৈ কাটি কাটি দেখাব নোৱাৰি আৰু কাটি দেখালে হয়তো বুজি নাপাব ন সেইটো কাৰণে যিমানখিনি পাৰোঁ সিমানখিনি একেবাৰে শ্বৰ্টকৈ বুজাবলৈ চেষ্টা কৰিছোঁ এতিয়া গাঁঠি দি লওঁতে ৰঙা সূতা দুডাল একেবাৰে লাষ্টত এয়া দেখিছে নহয় থাকি যে গৈছে সেই দুডালৰ মাজত দহিখিনি এনেদৰে ৰাখি আৰু দহি বন্ধা সূতাখিনি ইমূৰৰ পৰা এডাল আৰু সিমূৰৰ পৰা এনেকৈ আনি পিনি ৰঙা সূতাডাল মাজত ৰাখি পিনি বেজিৰে দহি আমি যিদৰে গাঁঠি দিওঁ তেনেকৈ গাঁঠি দি গ'লে হৈ গ'ল দহি নতুন ডিজাইনৰ দহি আমাৰ ৰেডি হৈ যাব এয়া দেখিছে নহয় ভিডিঅ'ত কৰোঁ বুলি ক'লে খুবেই সহজ হয় আৰু ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় বুজি পাব আৰু সকলোৱে বান্ধিব পাৰিব বুলি আশা কৰিলোঁ আৰু এয়া দেখিছে ফাইনেলি মোৰ প্ৰথম এটা দহি বন্ধা হৈয়ে গৈছে আৰু গোটেই দুইটা চাদৰৰ আচল দহি বন্ধা ভিডিঅ' কৰি দেখাবলৈ হ'লে কিমান দীঘল হ'ব আৰু ঠিক নাই সেইটো কাৰণে যিমানখিনি পাৰোঁ ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এইটো এটা মোৰ দহি প্ৰথমটো দহি হৈ গ'ল আৰু এইটোৰ বন্ধা দৰে আমি গোটেইখিনি চাদৰখনৰ আচলটো গোটেইখিনি এমূৰৰ পৰা সিমূৰলৈ বান্ধি যাব লাগিব এই ৰঙা সূতা দুডালৰ মাজত দহি বন্ধা সূতাখিনি দি আৰু এই ৰঙা সূতাকেইডাল দহি বন্ধা সূতাখিনিৰ মাজত ৰাখি বেজিটোৰে আমি দহি যিদৰে বান্ধো সেনেদৰে বান্ধি গ'লে হৈ যাব নৰ্মেল দহি আমি যেনেদৰে বান্ধো ঠিক লাষ্টৰ দহি সূতাখিনি বান্ধোতে তেনেকৈ বান্ধি গ'লে হৈ যায় একেবাৰে ইজি হয়
আৰু আপোনালোকেও এনেদৰে বান্ধি চাবচোন আপোনালোকৰ নতুন কাপোৰযোৰত দেখি খুব ভাল লাগিব আৰু সকলোৱে ক'ব ন বা খুবেই ধুনীয়া লাগিছে তেতিয়া মনটোৱে ভাল লাগিব আৰু এয়া দেখিছে নহয় ভিডিঅ'ত মই দেখাই দিছোঁ লাষ্টত গাঁঠি দিওঁতে যি দুডাল ৰঙা সূতা বাচিছিল সেই সূতা দুডালৰ মাজত দহি সূতাখিনি ৰাখি ইফালে অলপমান ৰাখিছোঁ দহি সূতা আৰু এফালে চুটি কৰি ৰাখিছোঁ ৰাখি আকৌ পাক দি আমি নৰ্মেল দহি যেনেদৰে বান্ধো বেজিৰে গাঁঠি দি ঠিক তেনেদৰে বান্ধি এয়া কাটি দিলে হৈয়ে যায় দেখা পাইছে আৰু থেংক ইউ দে আজি ভিডিঅ'টো চোৱাৰ বাবে ভিডিঅ'টো চাইনো কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ' লগ পাম আৰু ফাইনেলি মোৰ এয়া দহি বন্ধা শেষেই হৈ গ'ল এয়া দেখিছে নহয় দেখিবলৈ খুবেই মৰম লগা হৈছে আৰু খুবেই ধুনীয়া হৈছে দেই মোৰ নিজৰে ভাল লাগিছে আপোনালোকক কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু পিন্ধিলে খুবেই ধুনীয়া লাগিব এনেকৈ আশা কৰোঁ আপোনালোকেও আপোনালোকৰ নিজৰ মন পচন্দৰ কাপোৰযোৰত এনেদৰে দহি বান্ধি ল'ব আৰু আজিলৈ আহিছোঁ তেন্তে পুনৰ এটা নতুন ভিডিঅ' লগ পাম বাই বাই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় লাষ্টত কমেণ্ট এটা কৰি জনাব